7 আৰু 8 ডিচেম্বৰত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত শৰণীয়া কছাৰী সাহিত্য সভাৰ সফল সামৰণি পৰিল। মুকলি সভাত উপস্থিত থাকে বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ লগতে বিটিচি প্ৰধান প্ৰমোদ বড়ো। মুকলি সভাখন সঞ্চালন কৰে শৰণীয়া কছাৰী সাহিত্য সভাৰ নৱনিৰ্বাচিত সভাপতি সোণবৰ বৰুৱাই। সভাত উপস্থিত থকা ব্যক্তিসকলক শৰণীয়া কছাৰী জনগোষ্ঠীৰ জাতীয় গামোচা আৰু জাপিৰে সম্বৰ্ধনা জনোৱা হয়। মুকলি সভাত বিটিচি প্ৰধান প্ৰমোদ বড়োই শৰণীয়া কছাৰী জনগোষ্ঠীৰ ভাষা সাহিত্য সংস্কৃতি আৰু চাৰ্টিফিকেটৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰিবলৈ সাহিত্য সভাৰ বিষয়ববীয়াসকলক আহ্বান জনোৱাৰ উপৰিও অনাগত দিনত শৰণীয়া কছাৰী জনগোষ্ঠীক অগ্ৰাধিকাৰ দিয়া হ'ব বুলি ব্যক্ত ৰাখে। মুকলি সভাত উপস্থিত থাকে বড়ো সাহিত্য সভাৰ সভাপতি ডক্টৰ সুৰথ নাৰ্জাৰী, নিখিল ৰাভা সাহিত্য সভাৰ সভাপতি অমৰ সিং কোচ, নেপালী সাহিত্য সভাৰ সভাপতি দুৰ্গা খটিৱাৰা, লগতে আৰু বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত বিশিষ্ট ব্যক্তিসকল। মুকলি সভাত বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে শৰণীয়া কছাৰী জনগোষ্ঠীৰ ভাষা সাহিত্য কৃষ্টি খাদ্য সুন্দৰভাৱে জীয়াই ৰাখিব লাগিব বুলি মত পোষণ কৰে। বাৰ্ষিক শৰণীয়া কছাৰী সাহিত্য সভাৰ এটা অধিৱেশন ইয়াত আহিলো। আহি মোৰ নিজৰে জাগা অঞ্চলৰে ইয়াত ধুনীয়াকৈ ইয়াৰ মানুহে দায়িত্ব লৈ ইফালে সেইটো অনুষ্ঠিত কৰি দিছে আৰু খুব ভাল হৈছে। মই ভাবো সেইটোৰ দ্বাৰা ভাষা সাহিত্য বিষয়ে আমাৰ সেই জাগাৰ মানুহখিনিয়ে মানে বহুতখিনি এটা বুজিবলৈ সুবিধা পালে, বিভিন্ন কথা জানিবলৈ সুবিধা পালে। ভাষাৰ পণ্ডিতসকল আজি ইয়াত আহিছে, তেওঁলোকৰ পৰাও আমি বহুতখিনি কথা শিকিম। শৰণীয়া জনগোষ্ঠীটোৱে মানে আজি বহুতো মানে যুদ্ধ কৰিবলগীয়া হৈছে নিজৰ জাতিটোক প্ৰতিষ্ঠা আৰু নিজৰ জাতিৰ পৰিচয়, তাৰ লগতে ভাষা কলা সংস্কৃতি। কিন্তু আজি মই ভাবো আৰু এই ষ্টেজটো পাৰ হ'ল, এতিয়া তেওঁলোকে এটা নিজকে পৰিচয় দাঙি ধৰিবলৈ সক্ষম হ'ল আৰু এতিয়া ভাষা কলা সংস্কৃতিৰ ক্ষেত্ৰতো যথেষ্ট ধুনীয়াকৈ এটা নিজক মানে আনৰ লগত সমানকৈ মানে কি কয় আপোনাৰ মানে ষ্টেপ দিব পৰা এই পজিশ্যনত আহি গ'ল। এতিয়া কিন্তু কাম কৰিব লাগিব, এইটো সময় আহি গ'ল আৰু কাম কৰাৰ ক্ষেত্ৰত এতিয়া যিহেতু মানে এটা মঞ্চ তৈয়াৰ হৈ কাম কৰি আছে, মই ভাবো এতিয়া শৰণীয়া জাতিটোৱে আমাৰ চবে অনুসৰণ কৰিবলগীয়া তেনেকুৱা ধৰণৰ এটা পৰিৱেশ সৃষ্টি কৰিব যে বহুতখিনি আমি তেওঁলোকৰ পৰা শিকিব লাগিব। যুদ্ধ কৰি আহা আৰু এনে কাৰোবাই মানে ৰেডিমেড কৰি দিয়া দুটাৰ মাজত বহুত পাৰ্থক্য আছে। তেওঁলোকে আজি ভাষা এটা য'ত বেলেগৰ লগত মিশ্ৰিত হৈ আছে তাৰ পৰা নিজৰ ভাষাৰ পৰিচয় আজি দাঙি ধৰিবলৈ চেষ্টা কৰিছে আৰু আজি সক্ষম হৈছে। তেওঁলোকৰ ভাষা ব্যৱহাৰিক শব্দ ইয়াৰ গোটেইটো আজি উদ্ধাৰ কৰি আছে। আজি কিতাপ এখন ধুনীয়াকৈ শৰণীয়া ভাষাত ব্যৱহৃত শব্দবিলাকৰ শব্দ ভাণ্ডাৰ এটা আজি এই সাহিত্য সভাত উন্মোচন হ'ল। গতিকে তাতকৈতো আৰু মানে গৌৰৱ কৰিবলগীয়া আৰু একো নাথাকে। শৰণীয়া কছাৰী জনগোষ্ঠী আমাৰ অসমৰ এটি খিলঞ্জীয়া জনগোষ্ঠী। এই জনগোষ্ঠীয়ে অসমৰ যি ভাষা সংস্কৃতি ইয়াত ডাঙৰ এটা অৱদান তেখেতসকলে দি আছে আৰু বিশেষকৈ আমাৰ বড়োলেণ্ড অঞ্চলতে শৰণীয়া কছাৰী জনগোষ্ঠীসকল বিশেষকৈ বসবাস কৰি আছে। বিভিন্ন কাৰণত এই জনগোষ্ঠীয়ে কেতিয়াবা বিভিন্ন সমস্যাৰ সন্মুখীন হৈ বিভিন্ন সমস্যাবিলাক সমাধান হ'ল, কিন্তু ইয়াৰ মাজতে এটা দুটা সমস্যা আৰু এতিয়াও আছে। এই সমস্যাবিলাক সমাধান হোৱাটো আমি বিচাৰো, ময়ো বিচাৰো ব্যক্তিগতভাৱে। আৰু যিখিনি কাম আমাৰ শৰণীয়া কছাৰী ছাত্ৰ সন্থাই হাতত লৈছে, শৰণীয়া কছাৰী সাহিত্য সভাই হাতত লৈছে, এইখিনি কামটো অনাগত দিনত আগুৱাই নিয়াৰ কাৰণে বিটিআৰ চৰকাৰক সদায় আমি ছাপোৰ্ট কৰিম বা আমি একেলগে থাকিম। মই আজি বিশেষভাৱে ইয়াত আহি কিছুমান কথা উপলব্ধি হৈছে যে আজি এই সময়ত আমাৰ জনজাতি আৰু খিলঞ্জীয়া জনগোষ্ঠীবিলাকৰ যিবিলাক সংস্কৃতি এইটো লাহে লাহে বহুত প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। গতিকে আজিৰ সময়ত আমি প্ৰকৃতিৰ মাজত যিহেতু প্ৰকৃতিৰ বুকুত আমি জীৱন যাপন কৰোঁ, প্ৰকৃতি আমাৰ সংস্কৃতিটো আগুৱাই নিয়াত যথেষ্ট সহায় কৰে। গতিকে বিভিন্ন দিশৰ
পৰা চিন্তা কৰিবলৈ সময় আহিছে আৰু যিসকল চিন্তাবিদ যিসকল বুদ্ধিজীৱী যিসকল নেতৃস্থানীয় ব্যক্তিসকলে নিজৰ নিজৰ জনগোষ্ঠীৰ কথা চিন্তা কৰে সেইসকলে অনাগত দিনত আমাৰ অস্তিত্বটো কেনেকৈ ৰক্ষা কৰিব আমাৰ ভাষা সংস্কৃতি কেনেকৈ ৰক্ষা কৰিব ইয়াৰ কাৰণে এটা দিশ নিৰ্ধাৰণ কৰাৰ সময় আহিছে বুলি মোৰ অনুভৱ হৈছে আৰু আজি এই সভাত আহি বহুত ভাল লাগিছে মই শৰণীয়া কছাৰী সাহিত্য সভাৰ অনাগত দিনত আৰু আগুৱাই যাওক মই সেইটো কামনা কৰিছো নামখলাৰ পৰা চিন্তু কলিতাৰ ৰিপৰ্ট গ্লোবেল NA 24/7